এতিয়া সোশ্যাল মিডিয়াৰ পৃষ্ঠা খুলিলেই কেৱল মনালিসা মাথো মনালিসা চৌদিশে এতিয়া মনালিসাৰে কথা চৌদিশে এতিয়া মনালিসাৰ ৰূপ লাবণ্যৰ গুণাগথাই পৰিলক্ষিত হৈছে নেটিজেন সকলৰ মাজত এতিয়া বাৰে বাৰে চৰ্চিত হৈছে মনালিসাৰ নাম হয় মনালিসা মহাকুম্ভ মেলাৰ এগৰাকী মালা বিক্ৰী কৰা যুৱতী এগৰাকী সুৰক্ষী মনালিসা ভোসলে এই মনালিসাক লৈ এতিয়া দেশ তুলপাৰ লাগিছে সোশ্যাল মিডিয়াত তুলপাৰ লাগিছে ভাইৰেল এনেকুৱা ৰূপত ভাইৰেল হৈছে মনালিসা যে মহাকুম্ভ মেলাৰ যি কোটি কোটি ভক্তৰ আগমন হৈছে যি কোটি কোটি ভক্তৰ আধ্যাত্মিক ৰস বৈছে তাৰে সমুখত যেন এতিয়া মনালিসাহে মনালিসা সেই মহাকুম্ভ মেলা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ যি আধ্যাত্মিক ৰস সমগ্ৰ বিশ্বজুৰি বিয়পি আছে সেই আধ্যাত্মিক ৰসৰ যেন কৰবাতে ৰৈ গৈছে এতিয়া মহাকুম্ভ মেলাৰ ভাইৰেল মনালিসাক লৈ অৰ্থাৎ মহাকুম্ভ মেলাৰ সকলো আকৰ্ষণ সামগ্ৰিক আকৰ্ষণেই এতিয়া কেন্দ্ৰীভূত হৈছে একমাত্ৰ মনালিসাৰ ওপৰত আৰু সেই গৰাকী ভাইৰেল মনালিসা লৈ আহিছে এইবাৰ দাক্ষিণাত্যৰ সুপাৰষ্টাৰ আল্লু অৰ্জুনৰ অফাৰ আল্লু অৰ্জুনৰ সিনেমাত নায়িকাৰ অফাৰ দিয়া হৈছে ভাইৰেল মনালিসাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় মনালিসা বিখ্যাত প্ৰখ্যাত চিত্ৰশিল্পী লিওনাৰ্ডো দা ভিঞ্চিৰ এখন প্ৰখ্যাত আলোকচিত্ৰ মনালিসা ষষ্ঠদশ শতিকাৰ সেই মনালিসা যি মনালিসাক লৈ আজিও সমগ্ৰ বিশ্বৰ মাজত চৰ্চা অব্যাহত আছে সেই মনালিসা সেই প্ৰখ্যাত আলোকচিত্ৰখনত মনালিসাৰ যিটো ৰহস্যময় হাঁহি সেই হাঁহিটোৰ ৰহস্যক লৈ বিভিন্ন ধৰণৰ চৰ্চা আজিও মানুহৰ মুখে মুখে চলি আহিছে পিছে এইবাৰ লিওনাৰ্ডো দা ভিঞ্চিৰ সেই প্ৰখ্যাত মনালিসা নহয় এইবাৰ মহাকুম্ভ মেলাৰ মনালিসাক লৈ চলিছে চৰ্চা তাকো সমগ্ৰ দেশত সমগ্ৰ দেশ জুৰি সোশ্যাল মিডিয়া আপুনি খুলিবই নোৱাৰে সোশ্যাল মিডিয়া যেটো সাইটতে আপুনি যায় যেটো সাইটতে আপুনি প্ৰৱেশ কৰে তাতেই ওলাব কেৱল মনালিসা এই মনালিসা নামৰ সুৰক্ষী গৰাকীৰ ইতিমধ্যে ভুৱা একাউণ্টেৰে ভৰি পৰিছে ইনষ্টাগ্ৰাম ফেচবুক মুঠৰ ওপৰত এতিয়া আপুনি সোশ্যাল মিডিয়াৰ পাতে পাতে পৃষ্ঠাই কেৱল মনালিসাৰ গুণাগাথা মনালিসাৰ গুণ গৰিমা মনালিসাৰ ৰূপ লাবণ্যৰ কথাই চলি আহিছে মনালিসা এতিয়া সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ পৰিছে মহাকুম্ভ মেলাত ইউটিউবৰ পৰা সংবাদ মাধ্যমৰ কৰ্মীৰ পৰা সকলো এতিয়া জপিয়াই পৰিছে মনালিসাৰ ওপৰত সকলোকে লাগে মনালিসাৰ সাক্ষাৎকাৰ সকলোকে লাগে মনালিসাৰ ফটো সকলোকে মনালিসাৰ সৈতে ফটো উঠাৰ যি দুৰ্বাৰ হেপা হাবিয়াস দেখিবলৈ পোৱা হৈছে আৰু সেই এতিয়া কেমেৰা দেখিলে মনালিসাই পলাই ফুৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে মালা বিক্ৰী কৰা এগৰাকী সাধাৰণ সুৰক্ষী এগৰাকী যুৱতী ইন্দোৰৰ এই যুৱতী গৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে আহিছে প্ৰয়াগৰাজলৈ পাথৰৰ মালা বিক্ৰী কৰিবলৈ আৰু সেই পাথৰৰ মালা বিক্ৰী কৰি থকাৰ সময়তে এগৰাকী ইউটিউবাৰে সাধাৰণভাৱে এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল মহাকুম্ভ মেলাত মালা বিক্ৰী কৰিবলৈ অহা অনুভৱ কেনেকুৱা কেতিয়াৰ পৰা তেওঁ মালা বিক্ৰী কৰি আছে ইত্যাদি ইত্যাদি বিভিন্ন কথাৰে ইউটিউবাৰ গৰাকী এটা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ'টো যেতিয়া ইউটিউবত মুকলি কৰি দিলে আৰু তাৰ পিছত জুইৰ দৰে বিয়পি পৰিল মনালিসা বনজুইৰ দৰে ভাইৰেল হৈ পৰিল যেন মনালিসা আৰু সেই মনালিসাক লৈ এতিয়া ব্যাপক চৰ্চা এতিয়া চলি আছে সৰ্বত্ৰে আৰু তাৰ মাজতে এই খবৰ আহিছে যে দক্ষিণাত্যৰ সুপাৰষ্টাৰ আল্লু অৰ্জুনৰ পুষ্পা 3 সিনেমাখনৰ নায়িকাৰ অফাৰ হেনো দিয়া হৈছে এই গৰাকী মোহময়ী সুৰক্ষী মনালিসা ভোসলেলৈ এই গৰাকী যুৱতী কিয় চৰ্চিত হৈছে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই যুৱতী গৰাকীৰ চকুজুৰি যুৱতী গৰাকীৰ হাঁহি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে আৰু তাৰ পিছত আপুনি ইতিমধ্যে হয়তো ৰিলস বা সোশ্যাল মিডিয়াত দেখিবলৈ পাইছে যে কেনেদৰে এই গৰাকী সুৰক্ষীয়ে পলাই ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে
এইগৰাকী সুৰক্ষিক এতিয়া ৰক্ষণাবেক্ষণ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সুৰক্ষা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মাস্ক পৰিধান কৰি পলাই ফুৰিবলগীয়া হৈছে উৰণি লৈ পলাই ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মনালিসাই তেনেকুৱা কিছু ভিডিও দেখুৱাব বিচাৰিম ইতিমধ্যে আপুনি দেখিছে এনেকুৱা ধৰণৰ ভিডিও সোশ্যাল মিডিয়াত তথাপি মই এই মুহূৰ্তত কেইটামান ভিডিও আপোনালোকৰ সন্মুখত দেখুৱাব বিচাৰিছো এইগৰাকী মালা বিক্ৰী কৰা মনালিসা ইন্দোৰৰ সুৰক্ষী মনালিসা ভোসলে পৰিয়ালৰ সৈতে পাথৰৰ মালা বিক্ৰী কৰিছে মহাকুম্ভ মেলাত 45 দিন ধৰি চলিবলগীয়া মহাকুম্ভ মেলাত এনেদৰে মালা বিক্ৰী কৰি থকাৰ সময়তে যেন হঠাৎ দিল সলনি হৈ গল মনালিসাৰ হঠাৎ যেন ভাগ্য চক্ৰই সলনি হৈ গল মনালিসাৰ আৰু এই ভাগ্যৰ লিখন ভাগ্য চক্ৰৰ সলনি অৱশেষত এতিয়া মনালিসা সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে মহাকুম্ভ মেলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পুনৰ জনাইছো মহাকুম্ভ মেলাৰ কোটি কোটি ভক্তৰ আগমন কোটি কোটি ভক্তৰ ভক্তিৰসৰ সকলো আকৰ্ষণে এতিয়া কেন্দ্ৰীভূত হৈছে কেৱল মাত্ৰ মনালিসাক লৈ সংবাদ মাধ্যম জপিয়াই পৰিছে ইউটিউবাৰ জপিয়াই পৰিছে মনালিসাৰ ওপৰত আৰু সেই মনালিসাক ইতিমধ্যে বিভিন্নজনে বিভিন্ন ধৰণৰ অফাৰ দিয়া পৰিলক্ষিত হৈছে সিনেমা জগতত কাম কৰিব নেকি বিভিন্ন প্ৰশ্ন কৰা হৈছে আৰু তাৰ মাজতে আল্লু অৰ্জুনৰ পুষ্পা 3 ছবিখনৰ নায়িকাৰ চৰিত্ৰৰ অফাৰ দিয়াৰ কথাও এই মুহূৰ্তত ব্যাপক ৰূপত চৰ্চিত হৈছে দৃশ্য দেখুৱাইছো চাওক কেনেদৰে হেতা উপৰা লাগিছে মনালিসাৰ সাক্ষাৎ গ্ৰহণ কৰিবলৈ মনালিসাৰ ফটো তুলিবলৈ মনালিসাক প্ৰশ্ন কৰিবলৈ হেতা উপৰা লাগিছে আৰু তাৰ পিছত মনালিসাই পলাই ফুৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়া চাওক দুচকু বহুতে তুলনা কৰিছে বিশ্ব সুন্দৰী বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্যা ৰায়ৰ চকু জুৰিতকৈ ধুনীয়া মনালিসাৰ দুনয়ন মনালিসাৰ হাঁহি কোনো গুণে কম নহয় বলিউডৰ মোহময়ী অভিনেত্ৰীসকলতকৈ বলিউডৰ তাৰকা অভিনেত্ৰীতকৈ কোনো গুণে কম নহয় মনালিসাৰ ৰূপ লাবণ্য সেই কথাই এতিয়া সকলোৰে মুখে মুখে চৰ্চা এয়া চাওক কেনেদৰে পলাই ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এইগৰাকী সুৰক্ষীয়ে এয়া চাওক মুখ সম্পূৰ্ণৰূপে ঢাকি মাস্ক পৰিধান কৰি পলাই ফুৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে এয়া হৈছে বৰ্তমান মনালিসাৰ অৱস্থা আনকি খবৰ আহিছে এনেকুৱা ধৰণৰ এটা অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ ৰাইজৰ হেতা ওপৰাৰ সন্মুখীন হৈ মনালিসাই আনকি মহাকুম্ভ মেলাক ত্যাগ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰো খবৰ আহিছে অৱশ্যে মনালিসা এতিয়া আছে নে নাই অৱশ্যে সেই সম্পৰ্কত স্পষ্টকৈ জানিব পৰা হোৱা নাই আমি দেখুৱাইছো অন্য এটা দৃশ্য এয়া চাওক কোনো সেলিব্ৰিটিতকৈ যেন কম নহয় মনালিসাক ফটো তুলিবলৈ এয়া বিৰডি বাট নোপোৱা পৰিৱেশ অৱশেষত এনেদৰে সম্ভাষণ জনাবলগীয়া হৈছে মনালিসাই হাইলাক সেলিব্ৰিটিৰ লেখিয়াকৈ মনালিসাই সম্ভাষণ জনাইছে এয়া ভক্ত দৰ্শনাৰ্থীৰ পৰা আৰম্ভ কৰি সোশ্যাল মিডিয়াৰ ব্যৱহাৰকাৰীৰ পৰা আৰম্ভ কৰি ইউটিউবাৰ সংবাদ মাধ্যম এনেদৰে হেতা উপৰা লগাইছে একজন মহা সেলিব্ৰিটি এগৰাকী মহা তাৰকাৰ আগমন ঘটিছে আৰু সেই তাৰকাৰ ফটো নুতুলিলে যেন সকলো আধৰুৱা হৈ ৰব মহাকুম্ভ মেলাত আৰু তেনেকুৱা এক পৰিৱেশে বিৰাজ কৰিলে মনালিসাক কেন্দ্ৰ কৰি চাওক কেনেদৰে হেতা উপৰা লগাইছে কোনো পপ ষ্টাৰ কোনো বলিউডৰ ডাঙৰ সেলিব্ৰিটিৰ দৰে এইগৰাকী সুৰক্ষিক ফটো তুলিবলৈ এনেদৰে ৰাইজৰ হেতা উপৰা লগা পৰিলক্ষিত হৈছে আৰু এয়া মনালিসাক মেকআপ দিয়াৰ কিছু দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে সোশ্যাল মিডিয়াত ভিডিও ভাইৰেল হৈছে ছবি ভাইৰেল হৈছে মেকআপ লুকত কেনেকুৱা আহে সেই লুকটো ইতিমধ্যে প্ৰকাশ কৰা হৈছে কাৰণ বলিউডৰ তাৰকাৰ সৈতে বিভিন্নজনে তুলনা কৰিছে আৰু সেইবাবে এটা মেকআপ লুক দিয়াৰ চেষ্টা কৰা হৈছে মেকআপ দিয়া হৈছে সাধাৰণ এটা পৰিয়ালৰ এগৰাকী কন্যা মনালিসাক পৰিয়ালৰ সৈতে পাথৰৰ মালা বিক্ৰী কৰিছে পৰিয়াল পোহপাল দিছে সেয়াই হৈছে তেওঁলোকৰ জীৱিকা পৰিয়ালৰ সকলো সদস্যই ব্যস্ত হৈ পৰে মালা বিক্ৰী কৰাত কৰবাত পূজা পাৰ্বণ কৰবাত উৎসৱ পাৰ্বণ সকলোতে মালা বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা এটা সাধাৰণ পৰিয়াল এটা দুখীয়া পৰিয়ালৰ কন্যা মনালিসা আৰু সেই মনালিসাৰ যেন মহাকুম্ভ মেলাই ভাগ্য চক্ৰই সলনি কৰি দিলে এনেদৰে আমি দেখুৱাইছো কেইখনমান বিশেষভাৱে চৰ্চিত আলোকচিত্ৰ এয়া মনালিসাৰ দুচকু এই দুচকুৰ বাবে বিশেষভাৱে চৰ্চিত হৈছে মনালিসাৰ হাঁহি মনালিসাৰ দুচকু বলিউডৰ
জনপ্ৰিয় অভিনেত্ৰী মিছ ৱৰ্ল্ড বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায়ৰ চকুতকৈ ধুনীয়া বুলি ইতিমধ্যে বিভিন্নজনে ক'ব বিচাৰিছে বা কৈ আহিছে ছ'চিয়েল মিডিয়াত এইখনমান আলোকচিত্ৰ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া বিভিন্ন ধৰণৰ লুকত ইতিমধ্যে ছ'চিয়েল মিডিয়াত আত্মপ্ৰকাশ ঘটিছে এইগৰাকী ইন্দোৰৰ যুৱতী ইন্দোৰৰ কন্যা মনালিছাৰ আৰু এয়া হৈছে অৱস্থা ভাইৰেল হোৱাৰ পিছত এয়া অৱস্থা মাস্ক পৰিধান কৰি থাকিবলগীয়া হৈছে পলাই ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মূৰত টুপি মুখত মাস্ক লগাই উৰণি লৈ পলাই ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে এনে অনেক ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তৰ চৰ্চিত খবৰ এয়াই যে পুষ্পা 2 সৰ্বকালৰ সকলো অভিলেখ ইতিমধ্যে ভংগ কৰিছে দক্ষিণাটৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন পুষ্পা প্ৰথমখন ছবি মুক্তি পোৱাটো এক প্ৰকাৰ সমগ্ৰ বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল পুষ্পা 2ও ইতিমধ্যে সকলো অভিলেখ ভংগ কৰিছে আৰু পুষ্পা 3 এতিয়া পুষ্পা 3ক লৈ এইগৰাকী সুৰক্ষীৰ নাম চৰ্চালৈ আহিছে কাৰণ আল্লু অৰ্জুনৰ পুষ্পা 3ত নায়িকাৰ অফাৰ প্ৰদান কৰা হৈছে ভাইৰেল মনালিছাক গতিকে কুম্ভমেলাত পাথৰৰ মালা বিক্ৰী কৰি এনেদৰে এতিয়া লাইমলাইটলৈ আহিছে লাইমলাইটলৈ অহা মনালিছাক লৈ যেন সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আনকি বলিউডৰ ছবি পৰিচালক ছবি নিৰ্দেশক সকলো এতিয়া মনালিছাক লৈ ব্যস্ত থকাৰো খবৰ আহিছে মুঠৰ ওপৰত ভাগ্য চক্ৰই যেন হলনি কৰি দিলে ভাগ্যৰ চকৰি যেন সোঁফালে ঘূৰাই দিলে মহাকুম্ভমেলাই ছ'চিয়েল মিডিয়াত এনেদৰে ভাইৰেল হৈ পৰা যুৱতী গৰাকীক লৈ এই চৰ্চা চলি আছে আনহাতে সেলফি উঠাৰ যি ধুম আমি ইতিমধ্যেই দেখুৱালো মনালিছাৰ ফটো তুলিবলৈ বা মনালিছাৰ সৈতে সেলফি উঠাৰ যি ধুম এতিয়া মহাকুম্ভমেলাত সৰ্বত্ৰে দেখিবলৈ পোৱা হৈছে আৰু মনালিছাৰ এই বিশেষ চকুজুৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মনালিছাৰ এই চকুজুৰিৰ বাবে সকলোৰে নয়নৰ মণি হৈ উঠা পৰিলক্ষিত হৈছে আৰু এই ভাইৰেল হোৱা মনালিছাৰ ডাঙৰ খবৰ এয়াই যে আল্লু অৰ্জুনৰ আহিবলগীয়া ছবি পুষ্পা 3ৰ হয়তো নায়িকাৰ ৰূপতো দেখিবলৈ পোৱা হ'ব পাৰে এইগৰাকী সুৰক্ষীক অৱশ্যে এতিয়াও সেই সন্দৰ্ভত নিশ্চিত খবৰ জানিব পৰা হোৱা নাই এয়া চৰ্চা কাৰণ চৰ্চাৰ অন্তহীন চৰ্চা মনালিছাক লৈ চলি আছে আৰু এই অন্তহীন চৰ্চাৰে এটা অন্যতম চৰ্চা এয়াই যে আল্লু অৰ্জুনৰ ছবিত হয়তো অতি শীঘ্ৰেই দেখিবলৈ পোৱা হ'ব পাৰে ভাইৰেল মনালিছাক গতিকে পৰিয়ালৰ ফালৰ পৰা মনালিছাক অনুমতি দিয়ে নে নিদিয়ে সেয়াও লক্ষণীয় বিষয় হ'ব ইন্দোৰৰ যুৱতী আমি জনাইছো ইন্দোৰৰ মই স্থানটো জনাব বিচাৰিছো এইখিনি মুহূৰ্তত হয় ইন্দোৰৰ এইগৰাকী যুৱতী পৰিয়ালৰ সৈতে তেওঁ মালা বিক্ৰী কৰে বিভিন্ন উৎসৱ পাৰ্বণ বিভিন্ন পূজা পাৰ্বণ আৰু কুম্ভমেলা এই কুম্ভমেলাত 144 বছৰৰ মূৰত হোৱা এই মহাকুম্ভমেলাৰ এই পৰিৱেশে যেন এতিয়া মনালিছাৰ ভাগ্যৰ চকৰি সোঁফালে ঘূৰাই দিয়া পৰিলক্ষিত হৈছে মুঠৰ ওপৰত লক্ষণীয় হ'ব অনাগত সময়ছোৱাত মনালিছাক লৈ আৰু কেনেকুৱা ধৰণৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কোনে কেনেদৰে কৰি আছে সেয়া হয়তো অতি শীঘ্ৰেই জানিব পৰা যাব কাৰণ ছ'চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি আছে বৰ্তমান মনালিছাৰ ভাইৰেল ভিডিঅ' ভাইৰেল ফটো এই বিষয়ত কি ভাবে আপুনি জনাব পাৰে আপোনাৰো মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ महाकुंभ मेले में माला बेचने आई ये लड़की इस समय वायरल गर्ल बनी हुई है तमाम लोग इसके पास आ रहे हैं इसके साथ फोटो खिंचवा रहे हैं तमाम लोग वीडियो ले रहे हैं और इसका नाम मोनालिसा है तमाम मालाएं आप देखिए इसके हाथों में इसके जो आंखों की खूबसूरती है उसको देखने के लिए लोग आ रहे हैं ये बताइए क्या नाम है आपका कहाँ से आई हैं आप मोनालिसा मैं महेश्वर में रहती हूँ कहाँ रहती हैं एमपी से आई हैं किस शहर से महेश्वर से आई हैं कितने दिनों से यहाँ पर आई हैं और किस तरह से लोग अब 15 दिन हो गए मुझे आने के लिए 15 दिन हो गए लेकिन वायरल तो अभी आप हुई हैं कैसे लोगों की नजर आप पर पड़ी मेरा मुँह छुपा के रखती थी किसी बयान ने जैसे कि माला बेची मैंने तो उनने चुपके से वीडियो बना लिया था अच्छा ये बताइए कि जब आप लोगों के पास अब जब वायरल हो गई हैं लोग आपको देखते हैं तो अब माला आपकी खूब ज्यादा बिक रही है क्या हो रहा है कुछ भी नहीं बिक रहा है वीडियो की वजह से सब बस फोटो खींचने के लिए आते वीडियो बनाने के लिए आते लेकिन माला रुद्राक्ष लेने के लिए नहीं आते अच्छा ये बताइए आप कितनी पढ़ी लिखी हैं आप नहीं मैं पढ़ी लिखी नहीं हूँ बिल्कुल पढ़ी लिखी नहीं है अच्छा बताइए कि घर में कितने लोग हैं और कौन कौन लोग हैं मम्मी पापा है
वो भी आए मेले में? हाँ अच्छा, आप लोग इसका काम करते हैं, माले का काम करते हैं? हाँ, माला रुद्राक्ष का काम। माला और रुद्राक्ष का काम करते हैं। कौन कितने माले आपने लिए, किस किस तरीके के, कितने कितने के? मोती का माला है, हाँ। ये रुद्राक्ष का है, केरवे का है, अलग अलग माला है। अलग अलग माला। कितने का है माला ये? कितने रुपए से लेके कितने रुपए तक माले हैं ये? 11,000 से लगा के नीचे तक का ही ज्यादा। 11,000 सबसे ऊपर तक का है। हाँ, ऊपर तक का तो है। कैसा अभी मेले में कैसा बिजनेस हो रहा है? यहाँ तो 45 जब से वीडियो बनाया तब से ऐसे ही घूम रही मैं। अच्छा, ये बताओ कि आप फिल्में देखती हो? हाँ, देखते हैं ना। अच्छा, कौन सी हीरोइन आपको सबसे अच्छी लगती है? और आपकी आंखें तो बता रहे हैं लोग ऐश्वर्या की। सोनाक्षी सिन्हा। सोनाक्षी सिन्हा आपको पसंद है? हाँ, तो आप अपनी तुलना किससे करते हो? मतलब आपको सोनाक्षी सिन्हा सबसे ज्यादा पसंद है? हाँ। अच्छा, आपकी आंखें तो लोग ऐश्वर्या की तरह बता रहे हैं, लेकिन आपको सोनाक्षी पसंद है? आँखों से कुछ मतलब नहीं है। अच्छा, ये बताओ मोनालिसा, कितनी उम्र है आपकी? 16 साल है। तो आपके कोई दोस्त भी हैं, आपके बॉयफ्रेंड भी हैं? नहीं, दोस्त बेस्ट फ्रेंड। अच्छा, बेस्ट फ्रेंड है। तो इनकी बहन। अच्छा, इनकी बहन आपकी दो बेस्ट फ्रेंड है। हाँ। अच्छा, ये बताओ कि अभी आपको जब लोग इतना बातचीत कर रहे हैं लोग आपसे, तो आपको कैसा लग रहा है? कैसा लग रहा है जब लोग? अच्छा लग रहा है। अच्छा लग रहा है। तो मेले में कब तक रुकेंगे अभी? 1 महीने तक। 1 महीने तक पूरा रुकेंगी। तो ये बताइए कि आगे क्या इरादा है? अब इतना वायरल हो गई हैं आप, तो आप आप गाना वाना भी गाती हैं कि नहीं गाती हैं? गाना गाती हैं? नहीं गाती हूँ। नहीं गाती हैं? नहीं। भाई, आप इतनी सुंदर हैं, आपको तो गाना गाना चाहिए। फिर कभी गाऊंगी, जाने दो। अच्छा, ये बताइए कि अब आप मास्क पहन कर रहती हैं? मास्क? हाँ, लोग परेशान। अच्छा,